গণেশ দত্ত ঘৰ মোৰ মঙলদৈত আহি পাইছোঁ মই ডিব্ৰুগড় নালিয়াপুলত আৰু নালিয়াপুলত এই মোৰ লগত থকা সন্মানীয় ব্যক্তিগৰাকী হৈছে সাপ্তাহিক বাতাবৰণ কাকতৰ সম্পাদক ৰাজীৱ বৰগোহাঁই। তেওঁৰ লগত মোৰ আগতে চিনাকি হৈছিলে আৰু আজি যিহেতু হোমেন বৰগোহাঁইদেৱৰ দ্বাৰা গঠিত কৰুণাধাৰা 2011 চনৰ 12 ফেব্ৰুৱাৰীত হৈছিলে। কৰুণাধাৰাৰ জন্ম হৈছিলে আৰু এই কৰুণাধাৰা আজি প্ৰতিষ্ঠা দিৱস ডিব্ৰুগড় চহৰত আছে। সেই গতিকে তাৰ আগতেই এই সভাখনৰ পাক মুহূৰ্তত মোৰ যিহেতু আগৰ পুৰণা চিনাকি জ্যেষ্ঠজন সাংবাদিক ৰাজীৱ বৰগোহাঁই লগ ধৰিবৰ কাৰণে তেওঁৰ ঘৰলৈ আহিলোঁ। মই ঘৰটো অলপ পৰিৱেশটো দেখাই দিবৰ কাৰণে অনুজনে জ্যোতি মই অকণমান দেখাই দিয়ে ঘৰটো। এইয়া ঘৰ, তেওঁলোকৰ ঘৰত আহি পদূলি ৰখি আছোঁ। জ্যোতি মই আগুৱাই আহা। এতিয়া মই দেখুৱাম কি মোৰ সৌভাগ্য মই জনা নাছিলোঁ। এই ৰাজীৱ বৰগোহাঁইৰ ককাইদেউ হৈছে হোমেন বৰগোহাঁই, যিগৰাকী নি কৰুণাধাৰা জন্ম দিলে। আৰু তেওঁ ইয়াতে এটা ঘৰ আছিলে, আছাম টাইপৰ ঘৰ আছিলে, তাতে তেওঁ বসবাস কৰিছিলে আৰু ইয়াতে হাইস্কুল শিক্ষা অধ্যয়ন কৰিছিলে। মই এই গোটেইখিনি কথা ৰাজীৱ বৰগোহাঁইৰ তৰফৰ পৰা জানিবৰ কাৰণে চেষ্টা কৰিম। অলপমান কৈ দিয়ক আপোনাৰ কি সম্পৰ্ক হোমেন বৰগোহাঁইৰ লগত, বা তেওঁ ক'ত আছিলে, কি কৰিছিলে, অকণমান আমাক ৰাইজক জনাই দিয়ক। হোমেন বৰগোহাঁইৰ দেউতাক ইন্দ্ৰধৰ বৰগোহাঁই আৰু মোৰ দেউতা ফণীধৰ বৰগোহাঁই, দুইজন ককাই ভাই। অবিভক্ত এখন ঘৰত ঢকুৱাখানাত আছিল। ঢকুৱাখানাত থকা মুহূৰ্তত প্ৰথম অৱস্থাত হোমেন বৰগোহাঁই ঢকুৱাখানা MV স্কুলত পঢ়িছিল আৰু পৰৱৰ্তী সময়ত লখিমপুৰ গভৰ্ণমেণ্ট হাইস্কুলত পঢ়িবলৈ MV পাছ কৰাৰ পাছত যায়। এবছৰ লখিমপুৰত পঢ়াৰ পাছত তেওঁ ডিব্ৰুগড় পঢ়িবলৈ আহে। যিহেতু সেই মোৰ দেউতা ধেমাজি মৌজাদাৰ আছিল আৰু ধেমাজি মৌজা ডিব্ৰুগড় জিলা ডিব্ৰুগড় মহকুমা অন্তৰ্ভুক্ত আছিল, যদিও ধেমাজি উত্তৰ পাৰৰ এটা মৌজা। সেই সূত্ৰে দেউতাই খাজানা দিয়া ইত্যাদিৰ কাৰণে ডিব্ৰুগড়ত এখন ঘৰ কৰাৰ চিন্তা কৰিলে আৰু এহেঁতৰ পঢ়া শুনাৰ কাৰণে চিন্তা কৰি এটা ঘৰ আৰু এডোখৰ মাটি কিনিলে। তাতে হোমেন বৰগোহাঁই, মোৰ ককাইদেউ পদ্মবিকাশ বৰগোহাঁই আৰু মোৰ বৰদেউতাৰ এজন ককাইদেউ ডক্টৰ সদ্য প্ৰয়াত অধ্যাপক আসাম মেডিকেল কলেজৰ লেখন চন্দ্ৰ বৰগোহাঁই, এই তিনিওজন একেলগে ইয়াত ডিব্ৰুগড় গভৰ্ণমেণ্ট হাইস্কুলত বইজ গভৰ্ণমেণ্ট হাইস্কুলত হাইস্কুলীয়া জীৱন পুনৰ আৰম্ভ কৰে। সেই সূত্ৰে হোমেন বৰগোহাঁইও সদায় কৈ আছিল ডিব্ৰুগড় মোৰ দ্বিতীয় ঘৰ। এইখন তেওঁৰ দ্বিতীয় ঘৰ আছিল আৰু আমি একেখন ঘৰৰ অবিভক্ত ঘৰ হিচাপে এতিয়াও আছিলোঁ। কিন্তু বৰ্তমান হোমেন গোহাঁই ঘৰৰ উত্তৰ পূব ঢকুৱাখানাত নাই আৰু আমি সেই মূল ভেটিত এতিয়াও আছোঁ আৰু ডিব্ৰুগড়তো আছোঁ। ডিব্ৰুগড়ত দেউতাই মাটি যেতিয়া কিনিছিল আমি ইমানেই অবিভক্ত আছিলোঁ, হোমেন গোহাঁইৰ নামো আমাৰ লগত আমাৰ ভেটিত ডিব্ৰুগড়ৰ ভেটিত অন্তৰ্ভুক্ত কৰিছিল আৰু এতিয়াও হোমেন বৰগোহাঁইৰ নাম ইয়াত আছে, যদিও হোমেন বৰগোহাঁই সেই মাটি মোৰ আৰু মোৰ কনিষ্ঠ ভাতৃৰ নামত লিখিতভাৱে দি থৈ গৈছে। এতিয়া প্ৰশ্ন হ'ল, কৰুণাধাৰা আজি এই দিনটোত মোৰ কনিষ্ঠ বন্ধু গণেশ দত্ত ইয়ালৈ অহাত মই এইখিনি কথা ক'বলৈ পাই নথৈ আনন্দিত হৈছোঁ আৰু মই ভাবোঁ এটা নজনা অধ্যায়, বহুতে নজনা অধ্যায় এটা আজি উন্মোচন হ'ল। ধন্যবাদ। মই ধন্যবাদ জনাইছোঁ এইকাৰণে আমাৰ ৰাজীৱ বৰগোহাঁইদেৱক। তেখেতে আচলতে মই ৰাতিপুৱাতে আজি ওলাই লৈ মই যিখিনি মোৰ আত্মীয় মানুহ বুলি ভবা যায় তেওঁলোকৰ ঘৰত গৈছিলোঁ। মই জ্যোতিৰ্ময় গগৈৰ ঘৰত গৈছিলোঁ। আমাৰ একেলগে আমি কাম কৰোঁ আৰু এওঁৰ ঘৰতো আহিলোঁ। আজি প্ৰথমবাৰৰ কাৰণে আহিছোঁ, আগতে জনা নাছিলোঁ। কথাই তেওঁ ক'লে যে মোৰেই দেখোঁ ককাইদেউ, এনেধৰণৰ কথাটো ক'লে। গতিকে এইখিনি কথা আপোনালোকক জনাইছোঁ। মই আকৌ দেখাইছোঁ এই যে বৰ্তমান পিটনিৰ নিচিনা বা খালৰ নিচিনা যে হৈ আছে, এই ঠাইখনতে তেওঁলোকে আছাম টাইপৰ ঘৰ এটা আছিলে। পৰৱৰ্তী পৰ্যায়ত সেই ঘৰটো ভাঙি এইদৰে ঘৰ কৰা হৈছে। কিন্তু ইয়াতেই থাকি হোমেন বৰগোহাঁই পঢ়া শুনা কৰিছিল আৰু হোমেন বৰগোহাঁইৰ পঢ়া শুনা কৰা এই ডিব্ৰুগড় চহৰতে আজি কৰুণাধাৰাৰ 15 সংখ্যক প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত হ'বলৈ গৈ আছে। গতিকে মই এইখিনি কথা আমাৰ ৰাইজক জনাবলৈ পাই সুখ অনুভৱ কৰিছোঁ আৰু লগতে মোৰ বন্ধু জ্যোতিৰ্ময় গগৈকো ধন্যবাদ জনাইছোঁ। তেখেতে মোক এইখিনি অলপমান অহা যোৱা কৰাত বা এই কেমেৰাটো কৰি দিয়াত
ভিডিঅ'টো কৰি দিয়াত সহায় কৰাৰ কাৰণে তেওঁকো ধন্যবাদ জনাইছোঁ। ধন্যবাদ।